নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বিজেপিত লাগিছে খহনীয়া। শতাধিক লোকে এৰিছে বিজেপি UPPL। বিজেপি পুনৰবাৰ হৈছে খহনীয়া। পুনৰবাৰ গোৱালপাৰাৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়। ন্যায়ালয়ক অৱমাননা মুখ্য সচিব আৰক্ষী অধীক্ষকৰ। উচ্ছেদৰ সময়ত অমান্য কৰিছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৱলী। সেয়েহে আদালতত হাজিৰ নিৰ্দেশ মুখ্য সচিব আৰু আৰক্ষী অধীক্ষককে ধৰি বহু কেইজন উপপদস্থ বিষয়া। পৰৱৰ্তী খবৰ, বীৰলাচিত থানাৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। শৃংখল চলিহা আৰু চিন্তু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। সংখ্যালঘু সংগ্ৰাম পৰিষদে এই এজাহাৰ দাখিল কৰে। লগতে তেওঁ কয় যে এয়া কোনো বীৰত্ব নহয়, এয়া কাপুৰুষৰ চিন। এইদৰে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম